নমস্কাৰ। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে প্ৰতিদিনেই নিশাৰ ৩ বজাৰ পৰা ৫ বজাত হঠাতে নিদ্ৰা ভাঙি যায়? কেতিয়াবা এই সময়ত বাথৰুমলৈ যাবলগীয়া হয়, কেতিয়াবা কোনো কাৰণ নাথাকিও চকু খুলি যায়। আপুনি যদি এই সময়ত জাগি উঠে তেতিয়া সচেতন হওক, কিয়নো এইটো কোনো সাধাৰণ কথা নহয়। এইটো হৈছে ব্ৰহ্মাণ্ডৰ এটা গুপ্ত সংকেত। এই সময়ত বহুজনৰ মনত অস্থিৰতা, অনভিজ্ঞ অনুভূতি বা কেতিয়াবা অদ্ভুত সপোন অহা দেখা যায়। এই সংকেত কেতিয়াবা ঈশ্বৰৰ, কেতিয়াবা পূৰ্বপুৰুষৰ আৰু কেতিয়াবা কুল দেৱতাৰ। ইয়াক উপেক্ষা নকৰিব, কাৰণ ইয়াৰ ভিতৰত জীৱনৰ এক গুপ্ত বাৰ্তা লুকাই থাকে। ৰাতি ১ বজাৰ পৰা ২ বজাত ভূত-প্ৰেত আৰু অশুভ শক্তিৰ সংকেত। এই সময়ত যদি নিদ্ৰা ভাঙে তেন্তে সাৱধান হ'ব লাগিব, কিয়নো এইটো অশুভ শক্তি আৰু ভূত-প্ৰেত সক্ৰিয় হোৱা সময়। যদি বাৰম্বাৰ এই সময়ত আপোনাৰ চকু খুলি যায় তেন্তে বুজিব লাগিব যে কোনো অদৃশ্য শক্তি আপোনাৰ জীৱনত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে। উপায়: ভয় নকৰিব, মনত মাত্ৰ এটা মন্ত্ৰ জপ কৰিব, ওম হন হন হনুমান্তে নমঃ। এই মন্ত্ৰ সকলো অশুভ শক্তি দূৰ কৰি হনুমানজীয়ে আপোনাৰ ৰক্ষা কৰিব। আৰু ৰাতি শুবলৈ যাবৰ আগতে বিছনাৰ তলত এটা চাকু ৰাখিব। এইটো প্ৰাচীন সুৰক্ষা পদ্ধতি বুলি মনা হয়। ৰাতি ২ বজাৰ পৰা ৩ বজাত পূৰ্বপুৰুষৰ সংকেত। এই সময়ত যদি নিদ্ৰা ভাঙে তেন্তে বুজিব আপোনাৰ পিতৃপূৰ্বজ অসন্তুষ্ট। তেওঁলোকে আপোনাৰ পৰা কিবা আশা কৰিছে। পিতৃদোষ থাকিলে জীৱনত অসন্তোষ, অসুখ, অভাগ্য, পৰিয়ালত কাজিয়া বৃদ্ধি পায়। উপায়: প্ৰতি বৃহস্পতিবাৰে বা অমাৱস্যাৰ দিনা কুকুৰক ৰুটি খুৱাব। এই কামবোৰে পূৰ্বপুৰুষৰ আত্মাক শান্তি দিয়ে আৰু জীৱনত ধনৰ সুখ সমৃদ্ধি আনিব পাৰে। ৰাতি ৩ বজাৰ পৰা ৪ বজাত কুল দেৱতাৰ সংকেত। এই সময়ত নিদ্ৰা ভঙা মানে আপোনাৰ কুলদেৱ দেৱী অসন্তুষ্ট। কেতিয়াবা মানুহে কুল দেৱতাক স্মৰণ নকৰে, পূজা নকৰে আৰু ইয়াৰ ফলত জীৱনত সমস্যা আৰম্ভ হয়। পৰিয়ালত অশান্তি, ধনৰ হ্ৰাস, ব্যৱসায় নষ্ট ইত্যাদি। উপায়: পূৰ্ণিমাৰ দিনা কুল দেৱতাক ধূপ-দীপ ফুল নিবেদন কৰক। ৰাতি ৪ বজাৰ পৰা ৫ বজাত শুভ সংকেত আৰু ব্ৰহ্ম মুহূৰ্ত। এইটো আটাইতকৈ শুভ সময়। যদি এই সময়ত নিদ্ৰা ভাঙে তেন্তে এইটো ভাগ্যৰ খোলা দৰজা। এই সময়ত প্ৰাৰ্থনা, ধ্যান, মন্ত্ৰ জপ সৰ্বাধিক ফলপ্ৰসূ হয়। উপায়: চকু খুলি ওম নমঃ শিৱায় মন্ত্ৰ ১১ বাৰ জপ কৰক। ঈশ্বৰৰ ধ্যান কৰি পুনৰ নিদ্ৰাত গুচি যাব। এই সংকেত দেখুৱায় যে আপোনাৰ জীৱনত শীঘ্ৰে ভাল দিন আহিব। সপোনৰ গুপ্ত সংকেত। কেতিয়াবা ঈশ্বৰে সপোনৰ মাধ্যমেও সংকেত দিয়ে। সপোনত সাপ দেখা, নকাৰাত্মক শক্তি, নাগ দেৱতাৰ পূজা কৰক। সপোনত সৰু শিশুক দেখা, শুভ সংবাদ, জীৱনত আনন্দ আহিব। সপোনত ওখৰ পৰা পৰি যোৱা, ভয় নকৰিব, এইটো সফলতাৰ সংকেত। সপোনত ৰক্ত দেখা, বিপদৰ সংকেত, মাতৃদেৱীৰ পূজা কৰক। সপোনত মৃত মানুহে কথা পতা, সেই আত্মাই শান্তি বিচাৰিছে, তাৰ নামত পূৰ্ণদান বা শ্ৰাদ্ধ কৰক। সপোনত আন্ধি বতাহ বা বান দেখা, জীৱনত বৃহৎ পৰিৱৰ্তন, শিৱ পূজা কৰক। সপোনত উৰা মৰা, পদোন্নতি, উন্নতিৰ সংকেত, সূৰ্যক জল অৰ্ঘ্য দিয়ক। সপোনত মন্দিৰ দেখা, ঈশ্বৰৰ বিশেষ আহ্বান, মন্দিৰত গৈ প্ৰাৰ্থনা কৰক। সপোনত বৰষুণ দেখা, শুদ্ধি আৰু আশীৰ্বাদৰ সংকেত, শিৱলিংগত জল অৰ্ঘ্য দিয়ক। নিশাৰ ৩ বজাৰ পৰা ৫ বজা পৰ্যন্ত নিদ্ৰা ভঙা কেতিয়াও উপেক্ষা নকৰিব। ই কোনো সাধাৰণ কথা নহয়। এইটো হয়তো এটা সতৰ্কবাণী বা এটা শুভ সুযোগ। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। যদি আপুনি মাতৃ লক্ষ্মীৰ সত্যিকাৰ ভক্ত তেন্তে জয় লক্ষ্মী মাতা লিখি শ্বেয়াৰ কৰক আৰু আপোনাৰ জীৱনত ঈশ্বৰৰ কৃপা লাভ কৰক।